বেটা তুমি স্কুলত ভালকৈ পঢ়িবা দেই আইতাই দিয়া টিফিনটো ফিনিশ কৰি খাবা হ'ব হ'ব পাপা হ'ব গুড গাৰ্ল আৰু হোমৱৰ্কখিনি কৰি আনিছা নহয় আইতাই বেগত ভৰাই দিছে নহয় হয় নেকি তুমি ভালকৈ পঢ়িবা হ'ব যোৱা এতিয়া বাবলিয়াটো আপত্তি কৰিবই কিন্তু আমি জানো তাই কথা মানি ল'লে হ'ব তাকেতো বহুত দিন থাকিলে ইয়াত কিন্তু আৰু নহ'ব হয় দিয়া বিয়া দিয়া ছোৱালী এজনী আমি ৰাখি থৈছোঁ বুলি মানুহে আমাকে হাঁহিব হুৱাগে বিয়া কৰায়ো বৰলাৰ জীৱন এটা কেনেকৈ কটাব আৰু বাবলি যদি ঘৰলৈ উভতি নাযায় তেনেহ'লে মাকজনী থকাৰ পিছতো চুইটি মাকজনী মৰমৰ পৰা বঞ্চিত হ'ব লাগিব হয়তো কথাটো গতিকে তুমি বাবলিক কথাবোৰ ভালকৈ বুজাবা এইবাৰ যাতে তাই না নকৰে বুজাম তুমি এইখিনি কথা মোক আগতে কিয় নকলা আপুনি মোক ক'ব দিলে কেতিয়া আৰু কথাখিনি বুজাই পৰাই ক'বলৈ মই দেখোন সুযোগে নাপালোঁ বুজিলোঁ আই এম চৰি দুহিতা মই তোমাক নজনাকৈ নুবুজাকৈ অভাৰ ৰিয়েক্ট কৰিলোঁ মিছাতে খং কৰি তোমাক জিতি ক'লোঁ তুমি ক'বলৈ চেষ্টা কৰাৰ পাছতো মই তোমাক ক'বলৈ চান্স নিদিলোঁ মই তোমাক ডাউট কৰাৰ বাবে চৰি দুহিতা আই এম ৰিয়েলি চৰি কিনো এনিটাইম মোবাইলটোকে চাই থাকা আৰু কি কৰিম মোৰ লগত কথা পাতা কি কথা পাতিম তোমাৰ কি মোৰ লগত একো কথা নাই নাই এজন হাজবেণ্ডৰ নিজৰ ৱাইফৰ লগত একো কথা নাথাকে নেকি নাথাকে মানে নাথাকিবও পাৰে কি দাদাই আজি মোৰ কথাটো নুশুনিলেই নহয় এতিয়া দুহিতাবোৰ কথাটো মই কাক কম কথাটো এতিয়া নকলেওতো নহ'ব তুমি মোক এনেকৈ কিয় চাই আছা চাইছোঁ তুমিয়ে সেইজন অনুৰাগ নে যিজনে মোক এবাৰ নহয় দুবাৰকৈ এইখন ঘৰলৈ মাতিবলৈ গৈছিল এনেহ'লে তোমাৰ মনলৈ কিয় আহিলে তুমি মোৰ লগত ভালদৰে কথা নপতাৰ কাৰণে মোৰ লগত কোৱালিটি টাইম স্পেণ্ড নকৰাৰ কাৰণে তুমি মোৰ পৰা দূৰে দূৰে থকাৰ বাবে অনুৰাগ আই এম চৰি দুহিতা মই আকৌ চৰি কৈছোঁ তোমাক প্লিজ মোক মাফ কৰি দিয়া হ'ব বাৰে বাৰে চৰি কৈ মোৰ মনত দুখ নিদিব কি তাৰমানে মই চৰি ক'লেও তুমি দুখ পোৱা নেকি আপুনি মোৰ আগত সৰু হোৱাটো নিবিচাৰোঁ বাবেই মনত দুখ পাওঁ কাৰণ আপোনাৰ স্থান মোৰ মনত বহুত ওপৰত আপোনাক বহুত সন্মান কৰোঁ সঁচা সেইকাৰণে আপুনি মোক ক্ষমা নুখুজিব ঠিক আছে নুখোজো এতিয়া আপুনি অফিচলৈ যাওক নহ'লে দেৰিয়ে হ'ব তোমাক এৰি দেখোন অফিচলৈ যাবলৈ মনেই যোৱা নাই কি হ'লেও তুমি কৈছা যেতিয়া যাওঁ আৰু তুমি বাৰু মোক কিয় সময় নিদিয়া ক'তনো সময় নিদিওঁ আৰু তোমাৰ বাবে মইতো অফিচো ছুটি লৈছোঁ সেয়া মোৰ বাবে নহয় মাৰ বাবে দেউতা ঘৰত নথকাৰ বাবে মা যিহেতু ঘৰত অকলশৰে আছিল সেইকাৰণে তুমি মাক কোম্পানী দিবলৈ ছুটি লৈছিলা তেন্তে তুমি এখন ঘৰলৈ আহি মাক কোম্পানী দিয়াৰ পিছত মই অফিচ কিয় জইন কৰা নাই
কিয় যোৱা নাই তেজপুৰলৈ? নাজানো। তোমাৰ বাবে? মোৰ বাবে? অঁ, তোমাক বুজিবলৈ আৰু তুমি মোক বুজিবলৈ মই ভাড়া ঘৰলৈ নগৈ এখন ঘৰত আছোঁ। তোমাৰ লগত আছোঁ অন্তৰা। তেন্তে এইখন ঘৰত মোৰ লগত থাকিবলৈ চাগে তোমাক মায়ে কৈছিল ন? সেইকাৰণে তুমি উপায়হীন হৈ মাৰ কথা পেলাব নোৱাৰি মোৰ লগত আছা অনুৰাগ। বাবলি, দেউতাৰ কোৱা কথাটো তই কি ভাবিলি? মই মোৰ উত্তৰ দেউতাক শুনাই দিছোঁ। কিন্তু সেই উত্তৰ আমি মানি লোৱা নাই। মানে সেয়া তোৰহে উত্তৰ, আমাৰ সিদ্ধান্ত নহয়। আৰু তই ভালকৈ জান, এইখন ঘৰৰ সিদ্ধান্ত দেউতাই লয়। সেইকাৰণে দেউতাৰে যি সিদ্ধান্ত লৈছে সেয়াই চূড়ান্ত সিদ্ধান্ত।